শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ ২ নং নতুন চিৰাজুলি গাঁৱত যোৱাকালি সন্ধিয়া অনুমানিক ৬ বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাত গোলাপ হুছেইন নামৰ এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আজি তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত বন্ধন তাঁতী নামৰ লোকজনৰ মৃত্যু হয়। উল্লেখ্য যে যোৱাকালি সন্ধিয়া AS12Q 3935 নম্বৰৰ 4চকীয়া বাহনখনে এখন ই-ৰিক্সাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত ই-ৰিক্সাত থকা এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে মুঠ 7 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছলৈ সংকটজনক অৱস্থাত লোকসকলক তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। যদিও আজি চিকিৎসাধীন অৱস্থাত বন্ধন তাঁতী নামৰ লোকজনৰ মৃত্যু হয়। ইয়াকে সাইড কৰি দে ওই পারলে ইয়াকে সাইড কৰি দে ইয়াকে সাইড কৰি দে পারলে ইয়াকে সাইড কৰি গাইবিলাক দাম নকৰি গাইবিলাক যাব দে এনে জাম নকৰিবি যাব দে গাই ইয়াতে ইয়াতে মারবো না কৰি দিলে এই যাই দে ওই দাদা সাইড কৰি দে চিন্তা